আহক আহক আজি আপোনালোকক দেখুৱাম সেই অপূৰ্ব ধুনীয়া হ্ৰদটো। এয়া আমি লোহাৰ দলংখন, লোহাৰ নহয় ষ্টিলৰে হয় বাৰু, দলংখন পাৰ হৈ এয়া পাহাৰৰ মাজে মাজে অলপমান গৈ আছো। গৈ 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 এয়া দূৰতে অলপমান দেখিছেনে বাৰু, অলপমান সেই পানীৰ নিচিনা, সেইটোৱেই হ্ৰদটো। আমি এয়া গৈ আছো। আমিতো 18,500 ফুট ওপৰত উঠি গৈছিলো। উঠি গৈ 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 এতিয়া আমি তললৈ নামি নামি আহি আছো। আহি আহি হ্ৰদটো কিন্তু 14,300 মানত মানে ফুটত মানে আছে। সেইকাৰণে আমি তললৈ নামি 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 এতিয়া গৈ আছো ওকোৱা পকোৱা ৰাস্তাৰে। বিৰাট ধুনীয়া তললৈ নামি যোৱা এই ওকোৱা পকোৱা ৰাস্তা। ইয়া দেখিছে নহয় ৰাস্তাটো, দেখিছে আপোনাৰ? এইয়া কিমান ওকোৱা পকোৱা, ইমান ধুনীয়া নহয়, যাবলৈ বিৰাট ভাল লাগে। মানে ভাৰতৰ মানে ধুনীয়া, ইমান ধুনীয়া অপূৰ্ব এটা লেক আছে। দেখিছে এইটো হ্ৰদটো চাবলৈ মানে কি হয় 11,500 টকা একদম ন্যূনতম ভাড়া। তাৰ পিছত আকৌ লাডাখ চৰকাৰক দিব লাগিব। এয়া হৈছে থাকিবলগীয়া ঘৰ দেই, তাত গলে তেওঁ থাকিবও পাৰে। এই ঘৰবিলাক যে দেখিলে সেয়া থাকিবলগীয়া ঘৰ এইবিলাক। তাৰ পিছত তেওঁ মানে আমি লাডাখ চৰকাৰক দিছো এজনৰ প্ৰতি 700 টকাকৈ, 1400 টকা। তাৰ পিছত আকৌ অক্সিজেন চিলিণ্ডাৰ লৈ আহিছো, সেইটো হৈছে 1500 টকা। মানে ইমান ধুনীয়া অপূৰ্ব এটা লেক চাবলৈ মানে বহুত খৰচো কৰিবলগীয়া হৈছে দেই। কিন্তু এইটো চোৱাৰোতো ভাগ্য বুলিয়ে ক'ব লাগে। দেই সকলোতো আহিব নোৱাৰে। কিমান ধুনীয়া চাবচোন আপোনালোকৰ, মানে দেখিলে যেন ভাবিব যেন আমি যেন যাম কেতিয়াবা, যেন গৈ আমিও যেন নিজ চকুৰে চাই আহিম, তেনেকুৱা লাগিব। ইমান ধুনীয়া লাগিছে নহয়। চাওকচোন আপোনালোকৰ কিমান ধুনীয়া। ভাৰত চীন সীমান্তৰ হিমালয়ৰ এটা ধুনীয়া অপূৰ্ব হ্ৰদ দেখিছেনে? 14,300 ফুট ওপৰত থকা এয়া ইমান ধুনীয়া। যেতিয়া মানে নিজে যদি গৈ চাব পাৰো, ভাবিছে চাগৈ নিশ্চয় ভাল লাগিছে। এইটো শুনিছিলো শিৱই বোলে পাৰ্বতীক গা ধুবৰ কাৰণে হ্ৰদটো তৈয়াৰ কৰিছিলে বুলি দেই। শুনা কথাহে, মই এতিয়ালৈকে নাজানো সঠিকটো, কিন্তু সঠিকটো জানিলে মই আপোনালোকক জনাম বাৰু। তেনেকুৱা ভাল লাগিছে, কিমান ধুনীয়াকৈ চাওকচোন। কম ধুনীয়া নে? একদম ফটফটীয়া, ক'তো অকমান লেতেৰা নাই, হেৰি নাই। কিমান চাফ চিকুণৰ মাজত এটা হ্ৰদ। হ্ৰদৰ পানীখিনি কি ফটফটীয়া, আপোনালোকক সেইখিনি মই দেখুৱাম বাৰু পিছৰ ভিডিঅ'টোত। ইমানেই ফটফটীয়া যে একদম আপুনি কিমান তললৈকে আপোনালোকে একদম দেখা পাব শিল পাথৰবিলাক। পাথৰবিলাকৰো কেনেকুৱা কেনেকুৱা কালাৰ, মানে কিমান ধুনীয়া। কিন্তু পানীখিনি আকৌ একদম লুণীয়াও নহয়, মিঠাও নহয়, কিবা একদম কিবা ধৰণৰ। মই অকণমান খাই চাইছিলো। খাওঁতে মোক ক'লে, আমাৰ লগত যোৱা যিজনে আমাক লৈ গৈছিলে, তেওঁ কৈছে যে নাখাব, এইটো পানীটো খালে গাটো একদম বেয়া হৈ যাব, অসুখ হৈ যাব। তাৰপিছত উলিয়াই পেলাই দিছো। কিমান ভাল লাগিছে দেখিছে নহয় আপুনি। আমাৰ ভাৰতৰ সকলোতকৈ ধুনীয়া এইটো একদম এটা ধুনীয়া সৌন্দৰ্যৰ লেক। দেখিছে কিমান ভাল লাগিছে। মই কিন্তু বহুত উপভোগ কৰিলো দেই। ইয়াত দেখিছেনে তাত যে আছিলে নহয় 3 ইডিয়টৰ মানে 3জন বহা স্কুটাৰ চববিলাক আছে। মই পিছত আপোনালোকক দেখুৱাম বাৰু দেই। সেইটো মই ক'বলৈ থাকি গ'ল, আগত গুচি গ'ল। তাৰমানে চিনেমাখনৰ সেইটোত মানে ফটো তুলিব পাৰি আৰু। এয়া দেখিছে, ইয়াত আছে 3 ইডিয়টৰ চব ধুনীয়াকৈ বনাই থৈছে। তাত হেৰি স্কুটাৰ, তেওঁলোকে বহা 3খন হেৰি সকলোখিনি আছে। সেয়া ধুনীয়া লাগিছে, চাওকচোন কিমান ধুনীয়া। মানে আৰু উপভোগ মানে কৰিব পৰাটো আৰু ধন্যবাদ দেই। আজিলৈ আকৌ দেখাম আপোনালোকক।